নমস্কাৰ মই হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফলৰ আপোনালোক সকলোকে স্বাগতম জনালো। এই মাহৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত উন্নতিত বাধা আছে, দাম্পত্য অশান্তি আছে, শত্ৰু ভয়, সুখ সংবাদ কৰ্ম বিস্তাৰ আছে। কিন্তু তাৰ মাজেদি মাহৰ মাজভাগত আপোনালোকৰ শুভ সংবাদ প্ৰাপ্তি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো শুভ সংবাদ প্ৰাপ্তিৰ যুগ আছে। ৰাজনৈতিক ক্ষেত্ৰত থকাসকলৰ বাবে এই মাহটো শুভ। সাংবাদিক আৰু ইঞ্জিনিয়াৰ আৰু আইনজীৱীসকলৰ কাৰণে এই মাহটো যথেষ্ট ভাল ফল প্ৰদান হ'ব। আশাপূৰ্ণ ফল আপোনালোকে এই মাহটোত পাব। নতুন যোগাযোগ আহিব পাৰে। তো মাহটোৰ মাজভাগৰ পৰা আপোনালোকৰ যথেষ্ট ভাল ফল প্ৰদান হ'ব। আৰু যদি কাৰোবাৰ অশুভ দুখ লাগি আছে তেওঁলোকে দুৰ্গাৰ নৱমী বিহিত পূজা কৰিব পাৰে। আৰু যদি কাৰোবাৰ শনিৰ দশা বা অন্তৰ্দশা চলি আছে তো এই মাহত আপোনালোকে কালিৰ মন্দিৰ দৰ্শন কৰিব পাৰে বা শ্যামা কালী পূজা কৰিব পাৰে। তেনে কৰিলে শনিৰ যি দুখ সেই দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। এই আছিল মাহটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ পৰা মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।